হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল জে মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত লেচন নম্বৰ 7 ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ সকলোবোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ এক নতুন ৰূপত আলোচনা কৰাৰ উপৰিও অতিৰিক্ত কিছুমান পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি গুৰুত্ব সহকাৰে আজিৰ এই ভিডিঅ'টি চোৱা তেন্তে ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা পৰীক্ষাত যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে নিশ্চিতভাৱে কৰিবলৈ সক্ষম হ'বা। গতিকে আহা আমি পলম নকৰি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় সংস্কৃতি নামৰ পাঠটি লিখিছে হেম বৰুৱা, অৰ্থাৎ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ লিখকগৰাকীৰ নাম হ'ল হেম বৰুৱা। তোমালোকক ইয়াৰ পৰা পৰীক্ষাত 1 মাৰ্কৰ কাৰণে প্ৰশ্ন এটা দি দিব পাৰে যে ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ লিখক কোন, তেতিয়া ইয়াৰ উত্তৰ লিখিবা হেম বৰুৱা। এতিয়া আহা আমি পাঠৰ মূল প্ৰশ্নসমূহলৈ আগবাঢ়ি যাওঁ। পাঠ্যপুথিৰ প্ৰশ্নাৱলী। প্ৰথমত আছে বাপ বিষয়ক। 1 নম্বৰ প্ৰশ্নত আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ উত্তৰ হ'ব ক্ৰমবৰ্ধমান শক্তিয়াই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। 2 নম্বৰত আছে ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? উত্তৰ হ'ব ফ্ৰম বলগা টু গংগা পণ্ডিত ৰাহুল সংকৃতায়নৰ ৰচনা। 3 নম্বৰ প্ৰশ্নত আছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয় দমনৰ কি আখ্যা দিছে? উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয় দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰত্যেকধৰ্মী নৃত্য বুলি আখ্যা দিছে। 4 নম্বৰ প্ৰশ্নত আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ইয়াৰ উত্তৰ হ'ব বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 5 নম্বৰ প্ৰশ্নত আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিত আৱিষ্কাৰ হৈছিল। 6 নম্বৰ প্ৰশ্নত আছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? ইয়াৰ উত্তৰ হ'ব ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। 7 নম্বৰ প্ৰশ্নত আছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা বাপ বস্তু দুটা কি কি? ইয়াৰ উত্তৰ হ'ব অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা বাপ বস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু আনটো হ'ল সমূহীয়া জীৱন। 8 নম্বৰ প্ৰশ্নত আছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰ হ'ব গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 9 নম্বৰ প্ৰশ্নত আছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? ইয়াৰ উত্তৰ হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। 10 নম্বৰ প্ৰশ্নত আছে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। উত্তৰ হ'ব হেম বৰুৱা অসমীয়া সাহিত্যৰ এগৰাকী আধুনিক কবি, প্ৰবন্ধকাৰ আৰু কৃতি সাংসদ আছিল। তেওঁৰ ৰচনাত আধুনিকতা আৰু প্ৰগতিশীল চিন্তাৰ প্ৰকাশ দেখা যায়। বালিচন্দা, মনময়ূৰী আদি তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। তেওঁ দি ৰিড ৰিভাৰ এণ্ড দি ব্লো হিলৰ দৰে গ্ৰন্থৰে অসমক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিছিল। তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিল। 11 নম্বৰ প্ৰশ্নত আছে ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ সাৰাংশ লিখা। ইয়াৰ উত্তৰত মই একদম সৰু কৰি দিছোঁ। উত্তৰত হ'ব ভাৰতীয় সংস্কৃতি পাঠটোত সভ্যতা আৰু সংস্কৃতিৰ মাজৰ পাৰ্থক্য স্পষ্টকৈ দেখুওৱা হৈছে। সভ্যতা হ'ল সমাজৰ এক বাহ্যিক শৃংখলাবদ্ধ অৱস্থা যি সংস্কৃতি সৃষ্টিৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলে। আনহাতে সংস্কৃতি হ'ল কোনো এটা জাতিৰ জীৱন প্ৰতিভা যি ভাষা, সাহিত্য, কলা, দৰ্শন আদিৰ মাজেৰে প্ৰকাশ পায়। ভাৰতীয় সংস্কৃতিৰ প্ৰবাহ অতীজৰে পৰা নিৰবিচ্ছিন্নভাৱে বৈ আহিছে। মহেঞ্জোদাৰো, হৰপ্পাৰ দৰে প্ৰাক আৰ্য সংস্কৃতিৰ ভেটিতেই পৰৱৰ্তী আৰ্য সংস্কৃতি গঢ় লৈ উঠিছিল। শিৱ আৰু শক্তি পূজাৰ দৰে বহু উপাদান ভাৰতীয় সংস্কৃতিয়ে অনাৰ্য সংস্কৃতিৰ পৰা গ্ৰহণ কৰিছে। লেখকৰ মতে ভাৰতীয় সংস্কৃতিয়ে বাহিৰৰ পৰা অহা বিভিন্ন প্ৰভাৱক অস্বীকাৰ নকৰি নিজৰ লগত চামিল কৰি লৈছে, যাৰ ফলত ই অধিক চহকী আৰু গতিশীল হৈ পৰিছে। পাঠটোত উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ পাৰ্থক্য দেখুওৱা হৈছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত যিদৰে বিশালতা আৰু কাৰুকাৰ্যৰ প্ৰাধান্য দেখা যায়, উত্তৰ ভাৰতৰ ভাস্কৰ্যত ইছলামীয় প্ৰভাৱৰ ফলত সৰলতা আৰু জ্যামিতিক গঠনৰ সমন্বয় ঘটিছে, যাৰ উৎকৃষ্ট উদাহৰণ হ'ল তাজমহল। শেষত লেখকে কৈছে যে ভাৰতীয় সংস্কৃতিৰ মূল শক্তি হ'ল ইয়াৰ সমন্বয় আৰু গ্ৰহণশীলতা। ইছলামৰ সংঘাতে প্ৰথমতে কিছু সমস্যাৰ সৃষ্টি কৰিলেও পিছলৈ দুয়োটা সংস্কৃতিৰ মাজত এক সমন্বয় গঢ়ি উঠিছিল, যাৰ ফলত সাহিত্য, কলা আৰু সংগীতৰ ক্ষেত্ৰত নতুন ধাৰাৰ সৃষ্টি হৈছিল। গান্ধীজীৰ উদ্ধৃতিৰে
লেখকে কৈছে যে নতুন যুগৰ ভাৰতীয় সংস্কৃতিও এই সমন্বয়ৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে। আজিৰ 12 নম্বৰ প্ৰশ্নত আছে, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ অৰ্থাৎ যুক্তিসংগত? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। উত্তৰ, কথাষাৰ সম্পূৰ্ণৰূপে যুক্তিপূৰ্ণ। ভাৰতীয় সংস্কৃতি পাঠটোত লেখকে দেখুৱাইছে যে ভাৰতীয় সংস্কৃতি কোনো এটা একক গোষ্ঠীৰ সৃষ্টি নহয়, ইয়াৰ বেটি গঢ় লৈ উঠিছে আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ অৱদানেৰে। সময়ৰ লগে লগে গ্ৰীক, হক, হুন, মোগল আদি বিদেশী শক্তিৰ আগমন আৰু তেওঁলোকৰ সংস্কৃতিৰ সৈতে হোৱা আদান প্ৰদানৰ ফলত ভাৰতীয় সংস্কৃতি অধিক চহকী হৈ পৰিছে। ধৰ্ম, কলা, ভাষা আৰু জীৱন ধাৰণৰ প্ৰণালীত এই সমন্বয়ৰ স্পষ্ট প্ৰভাৱ দেখা যায়। সেয়ে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু বুলি কোৱা হৈছে। আজিৰ 13 নম্বৰ প্ৰশ্নত আছে, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। আমি জানো যে সভ্যতা আৰু সংস্কৃতি সম্পূৰ্ণভাৱে দুটা পৃথক পৃথক বস্তু। সভ্যতাৰ সলনি সংস্কৃতি শব্দটো ব্যৱহাৰ কৰিব নোৱাৰি, আনহাতে সংস্কৃতিৰ সলনি সভ্যতাও শব্দটো ব্যৱহাৰ কৰিব নোৱাৰি। দুয়োটা সম্পূৰ্ণভাৱে পৃথক আৰু দুয়োটাৰ মাজত যথেষ্ট পৰিমাণে পাৰ্থক্য আছে। আমি আৰু পাৰ্থক্যসমূহ এতিয়া আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম আমি সভ্যতাৰ বিষয়ে। সভ্যতা হ'ল সমাজৰ এক বাহ্যিক শৃংখলাবদ্ধ আৰু সুসংগঠিত অৱস্থা। ই এক সামাজিক পদ্ধতি যিয়ে মানুহক একেলগে বসবাস কৰিবলৈ এক সুস্থ পৰিৱেশ দিয়ে। আনহাতে সংস্কৃতি হ'ল কোনো এটা জাতি বা সমাজৰ আভ্যন্তৰীণ জীৱন প্ৰতিভা। ই সেই জাতিৰ ভাষা, সাহিত্য, কলা, দৰ্শন, সংগীত আদিৰ মাজেৰে প্ৰকাশ পায়। সভ্যতাই সংস্কৃতিৰ সৃষ্টিৰ বাবে ভেটি তৈয়াৰ কৰে, কিন্তু এখন সমাজ সভ্য হ'লেও তাৰ কোনো উল্লেখযোগ্য সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। আজিৰ 14 নম্বৰ প্ৰশ্নত আছে, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰত হ'ব, পাঠ্যপুথি অনুসৰি উত্তৰ ভাৰতীয় ভাস্কৰ্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ দৰে নহয়। ইয়াত ইছলামীয় ভাস্কৰ্যৰ যথেষ্ট প্ৰভাৱ পৰিছে, যাৰ ফলত ই এক সমন্বয়ৰ ভাস্কৰ্য হৈ পৰিছে। ইয়াৰ মূল বৈশিষ্ট্য হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ইয়াত কাৰুকাৰ্যৰ বিশালতাৰ সলনি ৰেখাৰ সমন্বয়ৰ ওপৰত গুৰুত্ব দিয়া হয়। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যৰ জটিলতা কমাইছে আৰু হিন্দু ভাস্কৰ্যই ইছলামীয় ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এই সমন্বয়ৰ এক উৎকৃষ্ট উদাহৰণ হ'ল তাজমহল। আজিৰ 15 নম্বৰ প্ৰশ্নত আছে, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। ইয়াৰ উত্তৰত হ'ব, মহাৰাষ্ট্ৰত অৱস্থিত অজন্তাৰ গুহাৰ শিল্পকলা ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ। এই ছবিবোৰত দুটা মূল ভাৱবস্তু প্ৰকাশ পাইছে, সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। এফালে দয়া, ধ্যান আৰু মৌনতাৰ দৰে আধ্যাত্মিক ভাৱ, আনফালে শক্তি, প্ৰেম, যৌৱন আৰু জীৱনৰ আনন্দৰ উৎসাহ। এই দুয়োটা বিপৰীতধৰ্মী ভাৱক একেলগে অংকন কৰি শিল্পীয়ে জীৱনৰ অসামঞ্জস্যক গ্ৰহণ কৰাৰ শক্তি প্ৰদৰ্শন কৰিছে। এই ছবিসমূহে বৌদ্ধ যুগৰ ভাৰতীয় সংস্কৃতি আৰু জীৱন প্ৰাচুৰ্যৰ কথা সোঁৱৰাই দিয়ে। আজি 16 নম্বৰ প্ৰশ্নত আছে, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ এটি নতুন ধাৰণা কেনে আছিল? অৰ্থাৎ আকৌ কৈ দিছোঁ প্ৰশ্নটো, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। উত্তৰত হ'ব, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰণাটোৰ মূল আছিল প্ৰচুৰ ব্যক্তিবোধ। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা, সমষ্টি জীৱনৰ নহয়। এই আৰ্টত ভাৱ প্ৰৱণতা কম আছিল, কিন্তু বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা আছিল। পৰৱৰ্তী সময়ত এই ব্যক্তিবাদী চিত্ৰকলাৰ লগত ভাৰতৰ প্ৰচলিত চিত্ৰধাৰাৰ সংমিশ্ৰণ ঘটি এক নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। আজিৰ 17 নম্বৰ প্ৰশ্নত আছে, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? আকৌ কৈ দিছোঁ প্ৰশ্নটো যোৱা বছৰ আহিছিল। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে বা পেলাইছে? উত্তৰ ভাৰতৰ সংগীতে আমাৰ চকুত পেলোৱা নতুন বস্তুটো হ'ল ইয়াৰ গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এক উৰণীয়া ভাৱৰ সংযোগ। এই উৰণীয়া ভাৱটোক লেখকৰ মতে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি। আজিৰ 18 নম্বৰ প্ৰশ্নত আছে, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা অপৰিসীম।
ইছলামৰ আগমনে ভাৰতত এক নতুন সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছিল। ভাস্কৰ্য, ইছলামীয় ভাস্কৰ্যৰ সৰলতা আৰু জ্যামিতিক শৈলীয়ে হিন্দু ভাস্কৰ্যৰ লগত মিলি তাজমহলৰ দৰে অপূৰ্ব নিদৰ্শনৰ জন্ম দিছিল। সংগীত, ইছলামৰ প্ৰভাৱত উত্তৰ ভাৰতীয় সংগীতত নতুন সুৰ আৰু গজলৰ দৰে গায়ন শৈলীৰ সংযোজন ঘটিছিল। ভাষা আৰু সাহিত্য, ফাৰ্চী আৰু আৰবী ভাষাৰ প্ৰভাৱত উৰ্দু ভাষাৰ জন্ম হৈছিল আৰু সাহিত্যত নতুন ধাৰাৰ সৃষ্টি হৈছিল। সামাজিক জীৱন, ইছলামৰ সামাজিক গণতন্ত্ৰৰ ধাৰণাই ভাৰতৰ দৰিদ্ৰ আৰু পথ দলিত সমাজক বাৰুকৈ আকৰ্ষণ কৰিছিল। আজিৰ 19 নম্বৰ প্ৰশ্নত আছে, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু চিত্ৰকলাৰ অৰ্থাৎ শিল্পকলাৰ বিষয়ে এটি টুকাযুগত কৰা। প্ৰশ্নটো মই আকৌ একবাৰ কৈ দিছোঁ, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টুকাযুগত কৰা। উত্তৰত হ'ব প্ৰাক মুছলিম যুগ। এই যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলা মূলত ধৰ্মকেন্দ্ৰিক আছিল। অজন্তা, ইলোৰা, সাঁচী আদিৰ শিল্পকলাত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰভাৱ স্পষ্ট। এই শিল্পকলাত বিশালতা, কাৰুকাৰ্যৰ জটিলতা আৰু মানৱীয় আৱেগৰ প্ৰকাশ দেখা যায়। দাক্ষিণাত্যৰ মন্দিৰৰ ভাস্কৰ্য ইয়াৰ উৎকৃষ্ট উদাহৰণ। মুছলিম যুগৰ শিল্পকলাত ইছলামীয় প্ৰভাৱ দেখা যায়। ইয়াত মূৰ্তিৰ ব্যৱহাৰ নাছিল, তাৰ পৰিৱৰ্তে জ্যামিতিক আৰ্হি, ফুল পাতৰ নক্সা আৰু কেলিগ্ৰাফীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইয়াৰ মূল বৈশিষ্ট্য। পৰৱৰ্তী সময়ত হিন্দু আৰু ইছলামীয় শিল্পকলাৰ সমন্বয়ত এক নতুন ভাৰতীয় শৈলীৰ জন্ম হয়। আজিৰ 20 নম্বৰ প্ৰশ্নত আছে, ব্যাখ্যা কৰা। 20ৰ ক নম্বৰত দিছে, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰত হ'ব, উক্ত গদ্যফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। উক্ত গদ্যফাকিৰ জৰিয়তে লেখকে ভাৰতীয় সংস্কৃতিৰ নিৰবিচ্ছিন্নতা আৰু স্থায়িত্বৰ কথাকে বুজাব বিচাৰিছে। ভাৰতীয় সংস্কৃতিৰ ইতিহাস অতি প্ৰাচীন। সময়ৰ লগে লগে বহুতো সভ্যতাৰ উত্থান পতন ঘটিছে, বহুতো বিদেশী শক্তিৰ আক্ৰমণ হৈছে, কিন্তু ভাৰতীয় সংস্কৃতিৰ মূল সোঁতটো কেতিয়াও বন্ধ হোৱা নাই। এই বিভিন্ন সংস্কৃতিৰ পৰা উপাদান গ্ৰহণ কৰি নিজকে আৰু অধিক চহকী কৰি নিৰবিচ্ছিন্নভাৱে বৈ আহিছে। এই অবিচ্ছিন্নতা আৰু গতিশীলতাই ভাৰতীয় জীৱনৰ মূল শক্তি আৰু সম্পদ। খ নম্বৰত দিছে, ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন বঙাগৰাৰ সবিশেষ বুৰঞ্জী। উত্তৰ, উক্ত গদ্যফাকি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াৰ জৰিয়তে লেখকে ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ অস্থিৰতাৰ কথা প্ৰকাশ কৰিব বিচাৰিছে বা প্ৰকাশ কৰিবৰ প্ৰয়াস কৰিছে। ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ই বিভিন্ন ৰাজবংশৰ উত্থান পতন, সাম্ৰাজ্যৰ গঠন আৰু ভাঙোন আৰু বিদেশী আক্ৰমণৰ কাহিনীৰে ভৰা। মৌৰ্য, গুপ্ত, মোগল আদি বিভিন্ন সাম্ৰাজ্য গঢ় লৈ উঠিছিল আৰু সময়ত সেইবোৰৰ পতনো ঘটিছিল। এই ৰাজনৈতিক অস্থিৰতা আৰু বঙাগৰাৰ মাজতো কিন্তু ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটো অবিৰতভাৱে চলি আছিল। গ নম্বৰ ব্যাখ্যাত দিছে, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। উক্ত গদ্যফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াৰ জৰিয়তে লেখকে শিল্পকলাৰ দুটা মূল প্ৰকাশভংগীৰ কথা ক'ব বিচাৰিছে। লেখকৰ মতে সকলো শিল্পকলাৰ মূলতে দুটা বিপৰীত ধাৰা থাকে। এটা ধাৰাৰ উদ্দেশ্য হ'ল কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰা, যি বাহ্যিক আড়ম্বৰৰ জৰিয়তে দৰ্শকক আকৰ্ষণ কৰে। আনটো ধাৰাৰ উদ্দেশ্য হ'ল সংযম আৰু আড়ম্বৰহীনতা, যি অন্তৰৰ গভীৰতালৈ দৰ্শকক আত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে বাহ্যিক সৌন্দৰ্যৰ ওপৰত গুৰুত্ব দিয়ে, আনটোৱে আভ্যন্তৰীণ অনুভূতিৰ ওপৰত গুৰুত্ব দিয়ে। তাৰপিছত আছে ভাষা বিষয়ক। 1 নম্বৰত দিছে সন্ধি ভাঙা। সংস্কৃতি শব্দটোৰ সন্ধি ভাঙিলে হ'ব সমযোগ কৃতি। তাৰপিছত আছে সমন্বয়। ইয়াৰ সন্ধি ভাঙিলে হ'ব সম যোগ অনুযোগ হয়। সম্বন্ধ, ইয়াৰ সন্ধি হ'ব সমযোগ বন্ধ। ভাৰাক্ৰান্ত, এই শব্দটোৰ সন্ধি ভাঙিলে হ'ব ভাৰ যোগ আক্ৰান্ত। তাৰপিছত আছে সন্মত, এই শব্দটোৰ সন্ধি ভাঙিলে হ'ব সম যোগ মত।
2 নম্বৰত আছে বিশেষ্য বা বিশেষণলৈ নিয়া। তলৰ শব্দকেইটাক বিশেষ্য নহ'লে বিশেষণলৈ লিখিব দিছে। বিশেষ্য আমি বিশেষ্যলৈ নিব পাৰোঁ বা বিশেষণলৈ নিব পাৰোঁ। গতিকে তলৰ শব্দকেইটা মই বিশেষণলৈ লৈ গৈছোঁ। বৈচিত্ৰ্য বিশেষণ হ'ব বিচিত্ৰ। ভৌগোলিক বিশেষণ হ'ব ভূগোল। বিস্তৃত বিশেষণ হ'ব বিস্তৃত। নৈৰাশ্য ইয়াৰ বিশেষণ ৰূপ হ'ব নিৰাশ। বিপ্লৱ ইয়াৰ বিশেষণ ৰূপ হ'ব বিপ্লৱী। এতিয়া আমি পাঠৰ প্ৰশ্নকেইটা আলোচনা কৰিলোঁ আৰু ইয়াৰ লগে লগে আমি পাঠৰ ওপৰত নিৰ্ভৰ কৰি অতিৰিক্ত কিছুমান প্ৰয়োজনীয় প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছোঁ আৰু অতিৰিক্ত প্ৰশ্নকেইটা তোমালোকে অতি গুৰুত্ব সহকাৰে মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। লাগিলে তোমালোকে অসমীয়াৰ যিটো নোটছৰ খাতা আছে সেই খাতাত লিখি লোৱা আৰু কোনোবাই ভিডিঅ'টো ছেভ কৰি ল'ব পাৰিবা বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। অতি প্ৰয়োজনীয় কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি এতিয়া আলোচনা কৰোঁ আহা। 1 নম্বৰত আছে হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? উত্তৰ হ'ব হেম বৰুৱাদেৱ 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল। 2 নম্বৰ প্ৰশ্নত আছে হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল দি ৰিড ৰিভাৰ এণ্ড দি ব্লু হিল। প্ৰশ্নটো তোমালোকৰ এনেকৈও আহে যে দি ৰিড ৰিভাৰ এণ্ড দি ব্লু হিল নামৰ গ্ৰন্থখন কোনে লিখিছিল? তেতিয়াও ইয়াৰ উত্তৰত লিখিবা হেম বৰুৱা। 3 নম্বৰ প্ৰশ্নত আছে নামঘোষা কোনে ৰচনা কৰিছিল? আমি জানো যে নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। আমি বৰগীত নামৰ কবিতাটোত পাইছিলোঁ যে মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। 4 নম্বৰ প্ৰশ্নত আছে কীৰ্তন পুথিখন কোনে লিখিছিল? শংকৰদেৱে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্পষ্টকৈ মনত ৰাখিবা নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে আৰু কীৰ্তন পুথিখন লিখিছিল শংকৰদেৱে। 5 নম্বৰ প্ৰশ্নত আছে ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি? উত্তৰ হ'ব ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হ'ল সমন্বয়ৰ সংস্কৃতি। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এটা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট কৰি জনাবা।